মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আমি আলোচনা কৰিম ক্লাছ 5ৰ আমি আৰু আমাৰ পৰিৱেশৰ অধ্যায় 14ৰ আমাৰ সামাজিক সমস্যা নম্বৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো অনুশীলনীত 1 নম্বৰত দিয়া আছে উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কোৱেশ্যনত কি কৈছে সামাজিক সমস্যা বুলিলে কি বুজা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা সমাজ জীৱনত প্ৰভাৱ পেলাই সমাজ জীৱন নষ্ট কৰা সমস্যাবোৰক সামাজিক সমস্যা বুলি কোৱা হয়। তো তোমালোকে এইখিনি লিখিবা যেনে বাল্য বিবাহ এক সামাজিক সমস্যা। তাৰপিছত কোৱেশ্যন খত কি কৈছে সমাজত একতা গঢ়ি তোলাত কোনবোৰ গুণৰ প্ৰয়োজন হয়। তো উত্তৰত তোমালোকে লিখিবা সচেতনতা, বিশ্বাস, সহযোগিতা, আন্তৰিকতা আদি। তো তোমালোকে এইকেইটা লিখিবা সচেতনতা, বিশ্বাস, সহযোগিতা আৰু আন্তৰিকতা। তাৰপিছত কোৱেশ্যন গত কি কৈছে সামাজিক সমস্যাবোৰ কি কি। তো উত্তৰত তোমালোকে লিখিবা সামাজিক সমস্যাবোৰ হ'ল অন্ধবিশ্বাস, কুসংস্কাৰ, লিংগ বৈষম্য, শিশু শ্ৰমিক, যৌতুক প্ৰথা আৰু নিৰক্ষৰতা। এইবিলাক হ'ল সামাজিক সমস্যা। তাৰপিছত কোৱেশ্যন ঘত কি কৈছে সামাজিক সমস্যা সৃষ্টিত কোনবোৰ কাৰকে অৰিহণা যোগায়। তো উত্তৰত তোমালোকে লিখিবা সামাজিক সমস্যা সৃষ্টিত আন্তৰিকতাৰ অভাৱ, বিশ্বাসহীনতা, উচ্চ নিচ ভাৱ আৰু ধনী দুখীয়াৰ ভেদাভেদে এইবোৰ কাৰকে অৰিহণা যোগায়। কি কি আন্তৰিকতাৰ অভাৱ, বিশ্বাসহীনতা, উচ্চ নিচৰ ভাৱ, ধনী দুখীয়াৰ ভেদাভেদ এইবোৰ কাৰকে অৰিহণা যোগায় সামাজিক সমস্যা সৃষ্টি কৰাত। তাৰপিছত 2 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। তো ইয়াৰ কত কি কৈছে আমি সকলোৱে দেশ পাতি বাস কৰোঁ। তো তোমালোকে খালী ঠাইত কি লিখিবা আমি সকলোৱে সমাজ পাতি বাস কৰোঁ। তাৰপিছত খত কি কৈছে দেশ হ'ল সমাজৰ এক শ্ৰেণীৰ মানুহৰ এক ভুল ধাৰণা। তো তোমালোকে খালী ঠাইত লিখিবা অন্ধবিশ্বাস হ'ল সমাজৰ এক শ্ৰেণীৰ মানুহৰ এক ভুল ধাৰণা। তাৰপিছত কোৱেশ্যন গত কি কৈছে সমাজ দীৰ্ঘদিনলৈ বৰ্তি থাকিলে সমাজত দেশ সৃষ্টি হয়। তো তোমালোকে খালী ঠাইত কি লিখিবা সমাজত অশান্তিৰ সৃষ্টি হয়। খালী ঠাইত লিখিবা অশান্তি। তাৰপিছত ঘত কি কৈছে ৰাইজৰ সচেতনতা আৰু দেশ নহ'লে কোনো সমস্যা সমাধান নহয়। তো তোমালোকে উত্তৰত লিখিবা কি খালী ঠাইত লিখিবা সহযোগিতা। ৰাইজৰ সচেতনতা আৰু সহযোগিতা নহ'লে কোনো সমস্যা সমাধান নহয়। তাৰপিছত উঙত কি কৈছে লিখা পঢ়া নজনা লোকে দেশ লোক বোলে। লেখকে লোককে কি বোলে লিখা পঢ়া নজনা লোকক কি বোলে নিৰক্ষৰ বোলে। তাৰপিছত 3 নম্বৰত কি কৈছে ক অংশৰ লগত খ অংশ মিলোৱা। তো প্ৰথমত কি কৈছে অন্ধবিশ্বাসৰ কোনো তো তোমালোকে কাৰ লগত এইটো মিলাবা এইটো হ'ব বৈজ্ঞানিক ভিত্তি নাই। অন্ধবিশ্বাসৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। তাৰপিছত পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে শিশু শ্ৰমিক সৃষ্টি হয়। আৰু তাৰপিছত কি কৈছে অন্ধবিশ্বাস, লিংগ বৈষম্য আৰু শিশু শ্ৰমিক আদি সামাজিক সমস্যা। তো তোমালোকে এনেদৰে মিলাই ল'বা। তাৰপিছত 4 নম্বৰত কি কৈছে অশুদ্ধ বাক্যবোৰ শুদ্ধকৈ লিখা। তো ইয়াৰ কত কি কৈছে গাঁও পঞ্চায়ত আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে সামাজিক সমস্যাবোৰ সমাধানত সহায় কৰিব পাৰে। তো এইটো শুদ্ধকৈ তোমালোকে লিখিবলৈ এনেকৈ লিখিবা গাঁও পঞ্চায়ত আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে সামাজিক সমস্যাবোৰ সমাধানত সহায় কৰিব পাৰে। তাৰপিছত খত কি কৈছে কুসংস্কাৰৰ পৰা সমাজ ক্ষতি হয়। তো তোমালোকে উত্তৰত এনেদৰে লিখিবা কুসংস্কাৰৰ পৰা সমাজৰ ক্ষতি হয়। তাৰপিছত গত কি কৈছে লিংগ বৈষম্য হ'ল সমাজৰ এটা সমস্যা। তো তোমালোকে উত্তৰত এনেদৰে লিখিবা বা শুদ্ধকৈ তোমালোকে এনেদৰে লিখিবা লিংগ বৈষম্য হ'ল সমাজৰ এটা সমস্যা। তাৰপিছত ঘত কি কৈছে নিৰক্ষৰতাই সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰিব পাৰে। তো তোমালোকে উত্তৰত লিখিবা নিৰক্ষৰতাই সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰিব নোৱাৰে। তাৰপিছত উঙত কি কৈছে টকা পইচাৰ অভাৱ হ'লে ল'ৰা ছোৱালীবোৰক শ্ৰমিক সজাই উপাৰ্জন কৰিবলৈ দিব লাগে। তো তোমালোকে এইটো শুদ্ধকৈ লিখিবা টকা পইচাৰ অভাৱ হ'লে ল'ৰা ছোৱালীক শ্ৰমিক সজাই উপাৰ্জন কৰিবলৈ দিব নালাগে।
তাৰপিছত 5 নম্বৰত কি কৈছে চমু টকা লিখা অন্ধবিশ্বাস তো অন্ধবিশ্বাসৰ চমু টকা তোমালোকে এনেদৰে লিখিবা অন্ধবিশ্বাস হ'ল সমাজৰ এক শ্ৰেণীৰ মানুহৰ কিছুমান ভুল ধাৰণা কোনো বিষয় ভালদৰে পৰীক্ষা নকৰাকৈ আৰু চালি জাৰি নচোৱাকৈ সঁচা বুলি বিশ্বাস কৰি লোকে অন্ধবিশ্বাস বুলি কোৱা হয় উদাহৰণস্বৰূপে যাত্ৰাৰ সময়ত সন্মুখেদি মেকুৰী পাৰ হৈ গ'লে অমংগলৰ চিন বুলি কিছুমানে বিশ্বাস কৰে কোনো লোকে ভূত বিশ্বাস কৰে মানৱ সমাজৰ আটাইতকৈ অযুক্তিকৰ ধাৰণাটোৰ ভিতৰত অন্যতম হ'ল ডাইনী বিশ্বাস কোনো পুৰুষ বা মহিলাক সমাজৰ বাবে অমংগলীয় বুলি ভাবে তেওঁলোকৰ বাবে সমাজত বেমাৰ আজাৰ দুখ দুৰ্গতি হোৱা বুলি সমাজৰ কিছু লোকে ধাৰণা কৰি লয় এয়াই অন্ধবিশ্বাস তাৰপিছত খত কি কৈছে কুসংস্কাৰ তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা আমাৰ সমাজত কিছুমান কুসংস্কাৰ প্ৰচলিত হৈ আছে যেনে সাপে খুটিলে বেজ মাতি চিকিৎসা কৰা কোনো বেমাৰ হ'লে বেজ মাতি মন্ত্ৰৰ দ্বাৰা চাৰফকা কৰি বেমাৰ ভাল কৰিবলৈ চেষ্টা কৰা আদি এনে ভুল ধাৰণাৰ বশৱৰ্তী হৈ মানুহে উপযুক্ত চিকিৎসা নাপায় আনহাতে মৃত্যু মুখত পৰিবলগীয়া হয় তাৰপিছত গত কি কৈছে যৌতুক তো ইয়াৰ বিষয়ে তোমালোকে লিখিব লাগে বিয়াৰ সময়ত কইনাৰ লগত বিয়া বয় বস্তুকে যৌতুক বোলা হয় পিতৃ মাতৃ বা অভিভাৱকে ছোৱালী এজনীক নতুন ঘৰ এখনত একো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ চালি জাৰি চাবৰ কিছুমান প্ৰয়োজনীয় বয় বস্তু যৌতুক হিচাপে লগত দি পঠিয়ায় ই এটা সামাজিক প্ৰথা অতীতৰ পৰা সমাজত যৌতুক প্ৰথা চলি আহিছে যদিও ই কোনো সামাজিক সমস্যাৰ সৃষ্টি কৰা নাছিল কিন্তু কেতিয়াবা দৰা ঘৰে আদিক অধিক যৌতুক দাবী কৰা দেখা যায় আৰু সেইমতে দিব নোৱাৰিলে বিবাহৰ পাছত ছোৱালীৰ অশেষ নিৰ্যাতনৰ ভোগ কৰিবলগীয়া হয় সমাজৰ সকলো লোকেই এই প্ৰথাৰ বিৰূপ ফলৰ প্ৰতি সজাগ হ'ব লাগিব ছোৱালীসকল উপযুক্ত শিক্ষাৰ শিক্ষিত হৈ আত্মনিৰ্ভৰশীল হ'লে সমাজৰ পৰা এই প্ৰথা নিশ্চয় আঁতৰ হ'ব তাৰপিছত 6 নম্বৰত কি কৈছে সামাজিক সমস্যা সমাধানৰ একতাৰ ভূমিকা কি লিখা তো তোমালোকে এনেকৈ লিখিবা কি সামাজিক সমস্যা সমাধানৰ একতাৰ ভূমিকা অপৰিসীম সমাজ হ'লে সমস্যা হ'বই ৰাইজৰ একতা পাৰস্পৰিক সহযোগিতা থাকিলেই সমাজৰ সমস্যা চৰকাৰৰ অনুদান নোহোৱাকৈ সমাধান কৰিব পাৰি আমি সকলো মিলি একগোট হৈ সমাজৰ পৰা হিংসা দেশ ভেদাভেদ পৰিহাৰ কৰি এখন নিকা সমাজ গঢ়ি তুলিব পাৰোঁ সমাজৰ একতা আৰু সংহতি থাকিলেহে সমাজৰ ক্ষতি সাধন কৰিব পৰা কাৰকসমূহক সিমান সক্ৰিয় হৈ উঠিব নোৱাৰে ফলত সমাজত সমস্যাৰ সংখ্যাও কমে ৰাইজৰ সমূহীয়াভাৱে আলোচনা কৰি একোটা সমস্যাৰ সমাধান উপায় উলিয়াব পাৰে স্থানীয় সমস্যা কিছুমান ৰাইজে একগোট হৈ সমাধান কৰিব পাৰে